মৰাণত সংঘটিত পথ দুৰ্ঘটনাত আৰক্ষী মৰাণত আহত ৩। ডিব্ৰুগড় জিলা মৰাণ আৰক্ষী থানাৰ চৌহদৰ প্ৰৱেশ দুৱাৰত আজি সংঘটিত হয় বুলেট মটৰচাইকেল আৰু মাৰুতি ভানৰ মুখামুখি সংঘৰ্ষ। ফলত আৰক্ষীসহ ৩জন গুৰুতৰভাৱে আহত হয়। AS04N5223 নম্বৰৰ মাৰুতি ভানখনে এটা মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা মৰাণ আৰক্ষী থানালৈ কঢ়িয়াই আনি মৰাণ থানাত সোমাব লওঁতে মৰাণ থানা কৰ্তব্যৰত APRO ASI ডিমৌৰ নিবাসী ঋষিৰাজ খনিকৰে ৩৫ বছৰ নিজৰ AS06R7157 নম্বৰৰ বুলেট মটৰচাইকেলে ঘৰলৈ যাব লওঁতে থানাৰ মূল প্ৰৱেশদ্বাৰত মুখামুখি সংঘৰ্ষ হয়। ফলত মাৰুতি ভানৰ চালক মৰাণ পিয়লি নগৰৰ নিবাসী আব্দুল গাফ্তাৰ লস্কৰ ওৰফে ইৰফান আলী ২৪ বছৰ, চেপন বেতবাৰী ১৮ নং লাইনৰ মোহনলাল বাউৰী আৰু আৰক্ষী বিষয়া ঋষিৰাজ খনিকৰ গুৰুতৰভাৱে আহত হয়। আহত তিনিওকে চিকিৎসালয়ত ভৰ্তি কৰিছে মৰাণ আৰক্ষীয়ে। মানে বাইক এটা এইফালৰ পৰা না আমি পিছফালে বহিছিলোঁ, এইফালৰ পৰা ওলালে না আগফালৰ পৰা আহিলে ড্ৰাইভাৰটো দিলে নাই। তাৰপিছত বাইক আৰোহী আৰু কেইজন দুখ পাইছে? বাইকালাৰটো পালে, ড্ৰাইভাৰটো পালে, আমাৰ মানুহকেইটা পালে ৪জন ৩জন। এতিয়া ক'ত নিলে তাহাঁতক? ছাৰে নিলে, ক'ত নিলে, এতিয়া তিলৰ নিলে নো ক'ত নিলে। কাৰ ভুল আছিলে? কেনেকৈ মইতো পিছফালে এইফালে মোক বহিছোঁ। এনেই আপুনি গাড়ীতে আছিলে, কেনে দুৰ্ঘটনা হ'ল? বাইকটো এইফালে আছিলে, গাড়ীটোও এইফালৰ পৰা গৈ আছে, এনেকুৱা হ'ল আৰু।